আজি আমি ব্লক 4 Unit 10 and Unit 10A Commissions in India এইটো চেপ্টাৰ আলোচনা কৰিম য'তে বহুত কেইখন কমিশ্যনছ আছে যিবোৰ ইণ্ডিয়াৰ গভৰ্ণমেণ্টৰ ধাৰা চলি আছে বা চলি থাকিব। এইবোৰ বস্তু কিছু এটা লিমিটেড টাইমলৈকে চলি থাকে আৰু যি আমাৰ পাব্লিকৰ ভালৰ কাৰণে এইবোৰ বনোৱা হয়, যিবোৰ গভৰ্ণমেণ্টৰ প্লেন বা যি কয় যাৰ জৰিয়তে আমাৰ দেশ কাণ্ট্ৰিটো চলাবলৈ বা চৰকাৰৰ ফালৰ পৰা হেল্পৰ কাৰণে কৰা হয়। চেম তেনেকুৱা কিছুমান বস্তু যিবোৰ আমি পাব্লিক হওক বা গভৰ্ণমেণ্টে নিজে ডাইৰেক্টলি মেইনটেইন কৰিব নোৱাৰে, যে এইবোৰ বস্তুত কিছুমান যেনেকা ডাইৰেক্টলি কণ্ট্ৰলিং পাৱাৰটো সিহঁতে কৰি পেলাই আমাৰ পাব্লিকৰ সুবিধাটো হয় বা পাব্লিকৰ এটা ডেভেলপড হয়, এইখিনি কৰিবৰ কাৰণে কিছুমান কমিশ্যন যেনেকা বনোৱা হয়, যিবোৰ বহুত এটা পাৰ্টৰ নিচিনা হয়, যিবোৰ এপইণ্টেড বডি হয়, গভৰ্ণমেণ্টৰ এপইণ্টেড বডি হয় আৰু এটা লিমিটেড টাইমলৈকে এটা স্পেচিফিক টাৰ্ম আৰু কণ্ডিশ্যন লৈ এটা লিমিটেড টাইমৰ কাৰণে এই কমিশ্যনছবিলাক বনোৱা হয় আৰু যিবোৰ এইটো স্পেচিফিক এই টাইমটো পাৰ হোৱাৰ পিছত যিটো স্পেচিফিক টাইমটো পাৰ হোৱাৰ পিছত যি তাক চেঞ্জ কৰা হয় আৰু বেলেগ নিউ বেচ আকৌ এপইণ্টমেণ্ট দিয়া হয়, যিটো গভৰ্ণমেণ্টলি ডাইৰেক্টলি গভৰ্ণমেণ্ট এপইণ্টেড বডি বুলি আমি ক'ব পাৰোঁ। যেনেকৈ এজ এন এক্সাম্পল কমিশ্যনছ ইন ইণ্ডিয়াত আমি ক'ব পাৰোঁ চাপ'জ ইলেকশ্যন কমিশ্যন, তাৰপিছত ফিনেন্স কমিশ্যন অৰ UPSC ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনছ অৰ নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া যি নীতি আয়োগ বুলি আমি ক'ব পাৰোঁ যাক শ্বৰ্ট ফৰ্মত, তাৰপিছত চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনছ, এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশ্যন, এই কমিশ্যনবোৰ যেনেকুৱা ডাইৰেক্টলি গভৰ্ণমেণ্টৰ ফালৰ পৰা বনোৱা হয়, গভৰ্ণমেণ্টে এপইণ্টেড দিয়ে আৰু এটা নিৰ্দিষ্ট ভাৰ দি সিহঁতক জনগণৰ বা দেশৰ নাগৰিকৰ কাৰণে যাতে এটা পাৰ্ট চলাব পাৰে দেখা শুনাও যেনেকা চেম আমি গোটেই এইখিনি আমাৰ এটা ব্ৰেইনত গোটেইবোৰে আমি জানো, যেনেকা ইলেকশ্যন হয় যেতিয়া যেনেকা এটা ইলেকশ্যন এটা এক্সাম্পল আমি দিব পাৰোঁ কি এই ইলেকশ্যন বস্তুটো গোটেই যিমান পৃথিৱীত আমাৰ ইণ্ডিয়াত যিমানে নাগৰিক হওক বা এই বস্তুটো লৈ গোটেই যিমান নাগৰিক আছে সকলোৱে এটা জেনেৰেল নলেজ আছে যে ইলেকশ্যন কেনেকা চলাব লাগে বা কেনেকা এণ্ডলৈকে হয়। তো চেম বস্তুটো এই বস্তুটোৰ এটা এক্সাম্পল ধৰি যেনেকা ইলেকশ্যন কমিশ্যনটো চলোৱা হয়, চেম তেনেকা এই নেশ্যনেল নীতি আয়োগে হওক অৰ ফাইনেন্স কমিশ্যন বা চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন হওক আৰু এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশ্যন, এই যেনেকা গভৰ্ণমেণ্টৰ পাৰ্টৰ ফালৰ পৰা বডি এইবোৰ তেনেকুৱা চিষ্টেমত গভৰ্ণমেণ্টৰ এটা এপইণ্টেড বডি হয় আৰু এই এপইণ্টেড বডিৰ জৰিয়তে কিছুমান যিবোৰ এটা স্পেচিফিক টাৰ্ম অফ তাতে কিছুমান মেম্বাৰ্ছ হয় আৰু যিবোৰ মেম্বাৰ্ছৰ জৰিয়তে এইখিনি চলোৱাৰ পিছত এটা তাৰ লিমিটেড এটা টাইম আছে, এইখিনি টাইমটো শেষ হোৱাৰ পিছত সিহঁতে আকৌ নতুনকৈ এপইণ্টমেণ্ট দিয়ে। চ' তেনেকুৱা বিভিন্ন বহুত কেইখন কমিশ্যনছ আছে ইন ইণ্ডিয়াত আৰু যিবোৰৰ জৰিয়তে আমাৰ এই কমিশ্যনছবিলাকৰ জৰিয়তে আমাৰ চেণ্ট্ৰেলৰ হওক বা ষ্টেটৰে হওক এইখিনি চলাবলৈ সুবিধা হয় বা যি শাসন ব্যৱস্থা হয় সেইটো চলাবলৈও আৰু এটা ধুনীয়াকৈ মানে চিষ্টেমেটিকেলি গোটেই বস্তুবোৰ হ'ব পাৰে। এতিয়া এইখিনি বস্তুৰ মাজত আমি ষ্ট্ৰাকচাৰখিনি চাওঁ, তাৰ মানে কণ্টেণ্ট যিবোৰ হয় তাৰ মাজত আছেতো কি যেনেকুৱা ভাৰতৰ আয়োগ সন্দৰ্ভত পৰিচয়, যি এইটো নেশ্যনেল ইনষ্টিটিউট অফ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া যি নীতি আয়োগ হয় এইটো, তাৰপিছত গঠন স্তম্ভ আৰু কাৰ্য, তাৰপিছত UPSC নিৰ্বাচন আয়োগ, তাৰপিছত বিত্ত আয়োগ, কেন্দ্ৰীয় সতৰ্কতা আয়োগ আৰু প্ৰশাসনিক সংস্কাৰ আয়োগ। এই গোটেইবোৰ যি মানে
কমিশনছ আছে যিবোৰ যাক আমি আয়োগ বুলি কওঁ এইবোৰ কিন্তু জেনাৰেলি আমি কমিশনছ বুলি ক'লে আৰু ক'বলৈ গ'লে সকলোৱে বুজি পায় যেতিয়া কমিশনছ বুলি কওঁ আয়োগ বুলি যদিও তাতে আয়োগ বুলি কোৱা কমিশনছৰে ট্ৰান্সলেট ফৰ্ম হ'ল আয়োগ চ' ইণ্ডিয়ান কমিশনছৰে যিবোৰ আছে তাৰ মাজত এইখিনি গোটেইবোৰ বহুত ইম্পৰ্টেণ্ট চ' এইখিনিৰ মাজত আমি কমিশনছৰ জৰিয়তে যে এই কমিশনছবোৰৰ কামটো কি মেইনলি কিহৰ মানে কাৰণে এইবোৰ বস্তু এই সংস্থাবোৰ দিয়া হয় বা যাৰ কাম কৰে বা এটা সতৰ্কতা মানে কেন্দ্ৰীয় হওক বা কেন্দ্ৰৰ এতিয়া ডাইৰেক্টলি আমি কেন্দ্ৰৰ পৰা কিবা এটা বস্তু ডাইৰেক্টলি সাপোজ ভোটবিলাক যায় ডাইৰেক্টলি ষ্টেটত হ'ব বা তেতিয়া মানে ডাইৰেক্টলি চেন্ট্ৰেলৰ পৰা যোনে অৰ্ডাৰ দিয়ে তেওঁ ডাইৰেক্টলি এইটো বস্তু লুক আফটাৰ বা হেণ্ড অভাৰ শেষ হোৱাৰ পিছতো এজনৰ এটা পাৰ্টক যি আমি এইটো দায়িত্ব দিব লাগিব সেই পাৰ্টটোক এই দায়িত্ব দিয়াটোকে ভাগটিকে গভৰ্ণমেণ্টৰ ফালৰে দিয়া হয় চৰকাৰৰ ফালৰ পৰাই দিয়া হয় এইটোকে আমি জেনেৰেলি কমিশনছ বুলি কওঁ চ' এইখিনিত আমি ক'বলৈ গ'লে যে বিভাগীয় যি সংস্থাপৰ একত্ৰিত প্ৰণালীৰ যি উপৰিও আন কেইবাটাও সাংগঠনিক আৰু স্বতন্ত্ৰ সংস্থা আছে তেনেকা এইটোৰ বাদ দিও আমি আৰু বহুত কেইটা সংস্থা আছে যিবোৰে স্বায়ত্তশাসিতভাৱে কাম কৰিব পাৰে যে ভাৰতৰ কিছুমান আয়োগৰ ভিতৰত আছে যেনেকা নীতি আয়োগ নিৰ্বাচন আয়োগ UPSC কেন্দ্ৰীয় সতৰ্কতা আয়োগ এইবোৰ যিসকলে সিহঁতে এটা গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁলোকক দিয়া হৈছে যদিও তেওঁলোকে ডাইৰেক্টলি এইখিনি এটা কমপ্লিটলি তেওঁলোকে নাগৰিকৰ কি বস্তুটো প্লেনিং কৰিলে নাগৰিকৰ কাৰণে ভাল হ'ব বা ডেভেলপমেণ্ট প্ৰচেছত বা ইকনমিকেলি ডেভেলপমেণ্ট হ'ব এই বস্তুটো তেওঁলোকে চলাই আছে যদিও গোটেইখিনি বস্তুটো ডাইৰেক্টলি ইকনমিক ডেভেলপমেণ্টৰ কাৰণে হৈ আছে কিন্তু তথাপিও এই বস্তুটো পলিটিকেলিও নিয়ন্ত্ৰিত হৈ আছে চ' ডেট এইখিনিত ইকনমিকেলি ডেভেলপমেণ্টটো হয় আমাৰ কাণ্ট্ৰিৰ কাৰণে বা ষ্টেটৰ চেন্ট্ৰেল দুটা ফালৰ পৰাই যাতে নাগৰিকে সুবিধাখিনি পায় চ' কেন্দ্ৰীয় পৰ্যায়ৰ আয়োগত জেনেৰেলি বিত্ত আয়োগ নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় লোকসভা আয়োগ এইখিনি আছে যেনেকা চেন্ট্ৰেলৰ ফালৰ পৰা আৰু ভাৰতীয় সংবিধানে এই প্ৰতিষ্ঠানসমূহৰ আৰু এইবিলাক আয়োগৰ ব্যৱস্থা কৰি দিছে যি আয়োগবোৰে সাংবিধানিক মৰ্যাদাটো লাভ কৰিব পাৰে সেইটো অৰ্থত যে দেশৰ যি উন্নত ডেভেলপমেণ্টৰ যি ব্যৱস্থা আছে এই ব্যৱস্থাখিনি উন্নতি কৰিবৰ কাৰণে প্ৰকৃতপক্ষে ডেভেলপমেণ্ট কৰিবৰ কাৰণে ডাইৰেক্টলি চেন্ট্ৰেলৰ পৰা এইখিনি কৰাটো পচিবল নহয় চ' দেন তাতে চ' মেনি আয়োগ আৰু এইবিলাক ছেপাৰেটলি কমিশনছ যিবোৰ হয় এই কমিশনছবোৰ গভৰ্ণমেণ্টৰ ফালৰ পৰাই এপইণ্ট কৰা হৈছে আৰু সিহঁতেও এটা তেওঁলোকৰ নিৰ্দিষ্ট টাইমৰ পিছতেই গভৰ্ণমেণ্টে চাব যে এইখিনি টাইমৰ কাৰণে আমি অমুক কমিশনক এইটো ভাৰ দিছোঁ তেওঁলোকেহে এইখিনি হেণ্ড অভাৰ কৰিব ফাইনেলি ফুলফিল কৰি তেওঁলোকেহে এইটো হেণ্ড অভাৰ কৰিব কিমানখিনি হ'ল কিমানখিনি ছাকচেছফুল এইখিনিৰ লগতে চ' এইটো গভৰ্ণমেণ্টৰহে দিয়া এপইণ্টেড হয় এই বস্তুটো যদিও এটা পাৰ্ট যদিও কমিশনছবিলাক দিয়া হৈছে তথাপিও গভৰ্ণমেণ্টে ডাইৰেক্টলি এপইণ্টেড কৰা এইখিনি তাৰপিছত চৰকাৰৰ যি কাৰ্যবাহী আদেশৰ অধীনত সৃষ্টি কৰা কিছুমান আয়োগ আছে যিবোৰ গভৰ্ণমেণ্টে ডাইৰেক্টলি অৰ্ডাৰ দিয়ে আৰু তেওঁলোকে এইখিনি কৰিব লাগিব সাপোজ এটা এক্সাম্পল আমি দিব পাৰো যেনেকা নীতি আয়োগ যি এনে কমিশনৰ এটা এক্সাম্পল আমি দিব পাৰো নীতি আয়োগ means what NITI that means National Institute for Transforming India নীতি আয়োগ means what যদিও তাক নীতি আয়োগ বোলে তাৰ NITI এই NITI দি তাক নীতি বুলি লগোৱা হৈছে আৰু আয়োগ মানে কমিশন চ' তেওঁলোকৰ সৃষ্টি যিয়েই নহওক
এই সংস্থাবোৰক গভৰ্ণমেণ্টে যিয়ে চৰকাৰৰ ফালৰ পৰা যিয়ে সৃষ্টি নহওক কিয় এই সংস্থাবোৰক নিৰ্দিষ্ট এটা ক্ষমতা আৰু কাৰ্যৰ সৈতে আবণ্টন কৰা হৈছে যি তেওঁলোকক কোনো ধৰণৰ ৰাজনৈতিক অসুবিধা অবিহনে স্বতন্ত্ৰভাৱে কাম কৰিবলৈ সক্ষম কৰে আৰু এই কাৰ্যখিনি সক্ষম কৰাৰ পিছতে যাতে দেশৰ পুৰা কমপ্লিটলি ডেভেলপমেণ্ট বা কিমানখিনি ছাকচেছ হয় এইখিনি তেওঁলোকে স্বতন্ত্ৰভাৱে ট্ৰাই কৰে আৰু তেওঁলোকে এইখিনি ছাকচেছফুল কৰে তাৰপিছত আমি চাওঁ এতিয়া নীতি আয়োগ 10B হয় এইখিনি পাৰ্টটো হ'ল 10A নীতি আয়োগ বুলি কমিশ্যনছৰ নীতি আয়োগ এতিয়া নীতি আয়োগ নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া এই বস্তুটো ষ্টাৰ্ট হ'ল কেনেকা বা ক'ৰ পৰা আহিলে বা এই বস্তুটো কি এইখিনি আমি জানিব লগা বহুত বস্তু আছে যেতিয়া আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিলে তেতিয়াই 1919 স্বাধীন হোৱাৰ পিছত 1950 চনৰ পৰাই ভাৰত চৰকাৰে কি কৰিছিলে এখন পৰিকল্পিত প্ৰচেষ্টাৰ জৰিয়তে সমগ্ৰ দেশত দ্ৰুত সামাজিক আৰু অৰ্থনৈতিক বিকাশ অনাৰ চেষ্টা কৰি আহিছিলে আৰু জৱাহৰলাল নেহৰুৱে তেতিয়া কি কৰিছিলে ফাৰ্ষ্ট যোজনা আয়োগ বুলি এতিয়া যি নীতি আয়োগ এইটো আগতে আছিলে যোজনা আয়োগ আৰু এইটো জৱাহৰলাল নেহৰুৱে 15 মাৰ্চ 1950 এইটো তেওঁহে ষ্টাৰ্ট কৰিছিল কিন্তু এই বস্তুটো কি আছিলে যোজনা আয়োগত কি আছিলে জেনাৰেলি 5 ইয়াৰ্স প্ল্যান বিলাক আমি আগতে সাকে কিছুমানে আমি গম পাওঁ বা কিছুমান যদি ষ্টুডেণ্টে বেকগ্ৰাউণ্ডৰ চেপ্টাৰখিনি হিষ্ট্ৰী পঢ়া-শুনা কৰে তেতিয়া গম পাব যে 5 ইয়াৰ্স প্ল্যান আছিলে 2017 লৈকে 5 ইয়াৰ্স প্ল্যান আছিলে লাষ্ট প্ল্যানটো 2012 ৰ পৰা 17 লৈকে আছিলে আৰু 12টা মান 50 ইয়াৰ প্ল্যান মানে পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি আমি জানো এইটো আছিলে তেতিয়া যোজনা আয়োগত আছিলে এই বস্তুটো যোজনা আয়োগৰ বস্তুটোই চেঞ্জ কৰি পেলাই এতিয়া এইটো নীতি 2015 ত 1 জানুৱাৰীৰ পৰা এইটো 1 জানুৱাৰীৰ পৰা নীতি আয়োগ বুলি কোৱা হৈছে আৰু এই পৰিকল্পনা আয়োগৰ পৰা এইটো এইখিনি যোজনা আয়োগৰ এইখিনি ভাগ কৰি ললে যি এইটো যোজনা আয়োগটোৰ ভাগ কৰি 1 জানুৱাৰী 2015 ত যোজনা আয়োগটো কমপ্লিটলি ডিসমিস কৰি পেলাইহে নীতি আয়োগটো ষ্টাৰ্ট হ'ল আৰু যাক 1950 চনতে আৰম্ভ কৰা হৈছিলে আৰু এইটোৰ কাম শেষলৈকে কৰি আহিছিলে আৰু 2015 ত 1 জানুৱাৰীৰ পৰাহে নীতি আয়োগটো ষ্টাৰ্ট হৈছিলে এতিয়া নীতি আয়োগৰ কম্পোজিশন এতিয়া আমি ক'বলৈ যাওঁ এইটো নীতি আয়োগত ফাৰ্ষ্ট চেয়াৰপাৰসন থাকিব যি হয় প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এতিয়া যেনেকা সাপোজ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁহে হ'ল কি আমাৰ ফাৰ্ষ্ট চেয়াৰপাৰসন আৰু নেক্সট হ'ল ভাইস চেয়াৰপাৰসন যাক এইটো ভাইস চেয়াৰম্যানকে কোনে এপয়েন্টমেন্ট দিয়ে প্ৰাইম মিনিষ্টাৰে এপয়েন্টমেন্ট দিয়া হয় এট প্ৰেজেন্ট আমাৰ ভাইস চেয়াৰম্যান নীতি আয়োগৰ কোন হয় শ্ৰী সুমন বেৰী তেওঁহে সুমন বেৰী হ'ল এট প্ৰেজেন্ট ভাইস প্ৰেসিডেন্ট হৈছে আৰু ফাৰ্ষ্ট কোন আছিলে ভাইস পাৰসন যেতিয়া প্ৰথম নীতি আয়োগ হৈছিলে তেতিয়া আছিলে অৰবিন্দ গংগোধিয়া তেওঁহে আছিলে ফাৰ্ষ্ট মে from 1st May 2022 পৰা হে সুমন এতিয়া কথাটো হ'ল কিয় এই যোজনা আয়োগৰ পৰা নীতি আয়োগত এইখিনি বস্তু চেঞ্জ কৰা হ'ল এইটো এটা সাপোজ যোজনা আয়োগটো তেনেকা আছিলে যে সেন্ট্ৰেলত যেতিয়া ইহঁতে প্ল্যান বনোৱা হয় সাপোজ 5 ইয়াৰ্স প্ল্যান এইটো এটা প্ল্যান বনোৱা হ'ল ওয়ান্স 5 বছৰৰ কাৰণে যেতিয়া বনোৱা হ'ল তেতিয়া কি হ'ল এতিয়া সেন্ট্ৰেলৰ পৰা ডাইৰেক্টলি কোনখন গাঁৱত কিমান প্ৰয়োজন এইখিনি ক'ব নোৱাৰে কিয় কেনেকা প্ল্যান বনাব এতিয়া হেইটো হিচাপতে গৈ পেলাই ম্যাক্সিমাম প্ল্যানিং বিলাক সাকসেসফুল হোৱা নাই সাপোজ সেন্ট্ৰেলৰ পৰা কিবা এটা প্ল্যান 5 ইয়াৰ্স প্ল্যানত ইনক্লুড কৰিলে যি আমাৰ ষ্টেট কিমান আছে 28 more than 28 হৈ যাব হৈ আছে তো তাৰ পিছত এতিয়া সেন্ট্ৰেলৰ পৰি এইবিলাক ষ্টেটত ৰাজ্যত যিবোৰ গ্ৰাম অঞ্চলত কি প্ৰয়োজন
সাপোজ এইখিনি বস্তু প্ল্যানিং 5 ইয়ার্স প্ল্যানত যদি ইনক্লুড কৰি দিয়ে তেতিয়া মেবি কিছুমান প্ল্যানিং আছে যিবোৰ এটো ষ্টেটত নাই এটো ষ্টেটত বেলেগ প্ল্যানিং আছে এইটো বস্তুই এইটো ষ্টেটত আছে সেম তেনেকা বিভিন্ন ষ্টেট সেপাৰেট ষ্টেট বিলাকৰ সেপাৰেট ডিমান্ড সো এই ডিমান্ড মতে এইবোৰ জি প্ল্যানিং 5 ইয়ার্স প্ল্যানিং বিলাক মিলা নাছিলে সো এনেকা হৈ পেলাই বহুত যিবোৰ প্ল্যানিং হয় এইবিলাক ডিসমিস হৈছিলে আৰু উপযুক্ত ইহতে যি গাঁৱৰ পৰা হওক বা ষ্টেটত যিখিনি পাব লগা হয় গোটেইবোৰ যেটো ষ্টেটৰ পৰা মানে সেন্ট্ৰেলৰ পৰা প্ল্যান কৰি ষ্টেটক দিয়ে কিন্তু মেবি এইখিনি ডিমান্ড এইটো ষ্টেটৰ নাই এইটো ষ্টেটৰ বেলেগ ডিমান্ড সো এক্স্যাক্টলি যে কি ডিমান্ড হয় এই ষ্টেটৰ এই বস্তুটো সেন্ট্ৰেলে সেই বস্তুটোৰ ডিমান্ডটো দিয়া হয়নি এতিয়া নীতি আয়োগটো কি হল এই বস্তুটো আছিলে যোজনা আয়োগ সো যোজনা আয়োগটো চেঞ্জ কৰি পেলাই নীতি আয়োগটো হল মানে যেতিয়া 1991 বস্তুটো লিবাৰেলাইজ গ্লোবালাইজ আৰু প্ৰাইভেটালাইজেশন পুৰা কমপ্লিটলি জুড়া হল তাৰ পিছৰ পৰা গৈখিনি এই বস্তুবোৰ এইটো বস্তুৰ লগত এই প্ল্যানিং বিলাকৰ বস্তুৰ লগত বহুত এটা প্ৰবলেমেটিক হৈ আছিল সো মানে ডাইৰেক্টলি ডেভেলপমেন্ট কিনি যিমান পাব লাগে আমাৰ ষ্টেট বুৰে এই বস্তুখিনি পোৱা নাছিল আফটাৰ এই প্ল্যানিংৰ পিছতো সো এতিয়া তাৰ পিছতে চেঞ্জ কৰি যেতিয়া নীতি আয়োগ হল এতিয়া নীতি আয়োগটো কি বস্তুটো হল তেওঁলোকে মানে ওপৰৰ পৰা ডিমান্ডটো নিদিয়ে ডাইৰেক্টলি তেনেকা শেপত গৈ আছে তলত যিবোৰ গাঁৱত এতিয়া কোনখিনি ডিমান্ড আছে এইখিনিহে ডিস্ট্ৰিক্টৰ পৰা ষ্টেটত এই ডিমান্ডখিনি লুক আফটাৰ কৰি তেওঁলোকেহে মানে ডাইৰেক্টলি এইটো বস্তু এনেকা তলৰ ফালৰ পৰা ওপৰতে যাব আৰু এই যোজনা আয়োগটো কি আছিল ডাইৰেক্টলি সেন্ট্ৰেলৰ পৰা গ্ৰাউণ্ডত আহিছিল যে এটো আনসাকসেসফুল ম্যাক্সিমাম হৈ আছিল কিন্তু এতিয়া যি নীতি আয়োগৰ যেটো প্ৰসেস হৈ আছে এটো মানে গাঁৱৰ পৰা ডাইৰেক্টলি সেন্ট্ৰেলত মানে তলৰ পৰাহে কি ডিমান্ড কি এইখিনি বস্তু লিস্টেড হৈ পেলাইহে যায় তেতিয়া বস্তুটো বেলেগ ষ্টেটৰ যি বেলেগ ডিমান্ড হয় বেলেগ মেবি এটা ষ্টেটত ড্ৰেইনেজ সিস্টেমৰ প্ৰবলেম এটা ষ্টেটত ফ্লাডৰ প্ৰবলেম তো সেম তেনেকা এটা ষ্টেটত ইন্ডাষ্ট্ৰিয়েলৰ প্ৰবলেম সেম তেনেকা হৈ পেলাই এতিয়া ডিমান্ড অ্যাকর্ডিং টু ডিমান্ড মানে বস্তুবোৰ প্ল্যানিং সো নীতি আয়োগৰ মাজত আৰু যোজনা আয়োগৰ মাজত এইখিনি মেইন পাৰ্থক্যটো হৈ আছিল পুৰা বস্তুটো তাৰ পিছত কম্পোজিশনতো সেম এইটো বস্তুটো যেনেকা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত হ'ব তেওঁ অধ্যক্ষ পদৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে থাকিব কিন্তু উপাধ্যক্ষত প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত হ'ব আৰু সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী হওক আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপাল সকলক লৈ গঠিত হ'ব পৰিচালনা পৰিষদ আৰু একাধিক ৰাজ্য বা অঞ্চলত প্ৰভাৱ পেলোৱা নিৰ্দিষ্ট সমস্যা আৰু আকস্মিক পৰিস্থিতিৰ সমাধানৰ বাবে গঠন কৰা আঞ্চলিক পৰিষদ এইবোৰৰ অধ্যক্ষতাও কৰে প্ৰধানমন্ত্ৰীয়ে সো অটোমেটিক্যালি যিবিলাক আঞ্চলিক যিবোৰ পৰিষদৰ এইবোৰৰ জৰিয়তেও ৰাজ্যৰ বা এনেকা পৰিস্থিতিৰ যিবোৰ প্ৰবলেম এইবোৰৰ এটা ডিমান্ড তেওঁলোকৰ ওচৰতে যায় যে কোন কি পৰিস্থিতিবোৰ আৰু এই গোটেইবোৰৰ অধ্যক্ষতা কৰে ডাইৰেক্টলি প্ৰধানমন্ত্ৰীয়ে সো এই বস্তুটো নীতি আয়োগটো এইটো কাৰণে অলপ বেলেগ হয় আৰু যি কমপ্লিটলি এটা নীতি আয়োগ মানে আৰু অলপ ভাল বুলি আমি ক'ব পাৰো যে নীতি আয়োগৰ জৰিয়তে ইজিলি মানে বস্তুবোৰ ক্যাপচাৰ প্ৰবলেম বিলাক আমি ধৰিব পাৰো সো যি আমাৰ সেন্ট্ৰেলৰ কাৰণেও ভাল বা যিবিলাক প্ৰবলেম এই প্ৰবলেম বিলাকৰ কাৰণে ভাল এতিয়া হল পূৰ্ণকালীন সদস্য আংশিক সদস্য এইখিনি মই অলৰেডি ক'লো তাতে পূৰ্ণকালীন সদস্য হ'ব 4 আৰু আংশিক হ'ব 2 জন তাৰ পিছত ঘূৰ্ণন আধাৰত নিযুক্ত কৰা হৈছে এইবোৰ আৰু তাৰ পিছত যিবিলাক পদস্থ সদস্য আছে এইবোৰ প্ৰধানমন্ত্ৰীয়ে মনোনীত কৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সৰ্বাধিক 4 জন সদস্য থাকিব লাগিব তাৰ পিছত মুখ্য কাৰ্যবাহী বিষয়া যি এক নিৰ্দিষ্ট কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰীয়ে নিযুক্তি দিছে আৰু ভাৰত চৰকাৰৰ যি সচিবৰ সমান্তৰালভাৱে
পদবী সেইটো এইখিনিও প্ৰধানমন্ত্ৰীৰে আণ্ডাৰতে হ'ব আৰু প্ৰধানমন্ত্ৰীয়ে মনোনীত কৰা বিশেষ আমন্ত্ৰণকাৰী হিচাপে প্ৰাসংগিক ডমেইন জ্ঞান যি অনুশীলনকাৰীসকল তাৰপিছত সচিবালয়তো যি ষ্টেটত যিবোৰ সচিবালয়ত আছে ছেক্ৰেটাৰিয়েট এইবোৰো ইনক্লুড হৈ আছে সো কম্পজিশনত এইখিনি আমি পাইছোঁ তাৰপিছত যি ওপৰত নীতি আয়োগে কাম কৰিব নীতি আয়োগ মিন্স মই আকৌ কওঁ নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া তাৰপিছতে তাৰ পিলাৰ্স কি স্তম্ভ মানে কোনটোৰ তেওঁলোকৰ মেইন যি পইণ্টছ কোনটোৰ ওপৰতে তেওঁলোকে নিজৰ এইখিনি মানে কৰিব সাপোজ মানুহৰ পক্ষত যি প্ৰ পিপল বুলি কওঁ আমি মানুহৰ পক্ষত তাৰপিছত প্ৰ এক্টিভিটি যিবোৰ এক্টিভিটিৰ জৰিয়তে সিটিজেন্সবোৰ এড কৰিব পাৰে এইখিনিৰ জৰিয়তে তাৰপিছত পাৰ্টিচিপেশ্যন তাৰপিছত এম্পাৱাৰমেণ্ট দেন ইনক্লুশন সশক্তিকৰণ অন্তৰ্ভুক্তি তাৰপিছত সমতা সহ্যতা এইবোৰৰ জৰিয়তে নীতি আয়োগত এটা বস্তু কি মেইনলি দুটা বস্তুই হল এটা হল ইহঁতে ক্ৰিয়েট কৰিব দুটা হাবস এটা হল টিম ইণ্ডিয়া হাব এটা হল নলেজ এণ্ড মটিভেশ্যন হাব যি নলেজ এণ্ড মটিভেশ্যন ইনোভেশ্যন হাব বুলি আমি কওঁ যাক যিটোৰ অন্তৰ্ভুক্ত হ'ব থিংক এণ্ড টেংক বুলি যাতে আমি থিংক এণ্ড টেংক অফ ইণ্ডিয়া বুলি ক'ব পাৰোঁ যিবোৰ কৰ্পৰেটিভ আছে যিবোৰ যেনেকা ইণ্ডিয়ান কাউন্সিলছ অফ ৱৰ্ল্ড এফেয়াৰ্ছ তাৰপিছত ইণ্ডিয়ান ইনষ্টিটিউট অফ কোঅপাৰেটিভ এফেয়াৰ্ছ ইনষ্টিটিউট অফ ডিফেন্স ষ্টাডিজ দেন ইনষ্টিটিউট ফৰ ষ্টাডিজ ইন ইণ্ডিয়া ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট এইবোৰ বস্তু আছে থিংক এণ্ড টেংক বুলি ক'ব পাৰোঁ যিটো বস্তুটো আমি এটা এক্সপাৰ্টৰ জৰিয়তে এইটো বস্তুটোৱে যদি আমি এক্সপাৰ্টৰ জৰিয়তে এইটো বস্তুটো ল'ব পাৰোঁ জেনাৰেলি এইটো নীতি আয়োগৰ হেড অফিচ হ'ল নিউ দিল্লীত তাৰ হেড অফিচ আৰু যিটোৰ জৰিয়তে পুৰা যিমান আমাৰ এই দেশৰ নাগৰিকৰ যি ভিউটো সেইটো আমি এই অংশগ্ৰহণৰ যিটো পইণ্ট আছে যি পিলাৰ্স অফ নীতি আয়োগৰ মাজত এটা অংশগ্ৰহণ বুলি আছে এইটোৰ জৰিয়তে আমি এইটো ল'ব পাৰোঁ তাৰপিছত ইকুৱেলিটি যি বস্তুটো সকলোৰ মাজত সমানভাৱে থাকিব লাগিব আৰু সমতাৰে থাকিব লাগিব যি মানে কেন্দ্ৰীয় আৰু প্ৰত্যেক ৰাজ্যৰ সেইটো প্ৰতিনিধিত্ব কৰিব যি মানে এটা যি প্ৰব্লেমে হওক আৰু কিবা এই আমি যদিও সাপোজ নিম্ন স্তৰৰ যিবিলাক আণ্ডাৰ ডেভেলপড হৈ আছে এইখিনিৰ আমি গোটেই বস্তুখিনি এতিয়া জানিব লগা হ'লে কোনে এইখিনি হেণ্ড অভাৰ কৰিব বা এই প্ৰব্লেমখিনি কেনেকা ডাইৰেক্টলি চেণ্ট্ৰেলে এই বস্তুটো জানিব নোৱাৰে চ' এইটো নীতি আয়োগে এটা চিষ্টেম কৰিলে মানে এই বস্তুটো সিহঁতে যি সমতা আৰু অন্তৰ্ভুক্তিৰ মাধ্যমে আৰু অংশগ্ৰহণৰ মাধ্যমে এই বস্তুটো গোটেই চেণ্ট্ৰেললৈকে যাব মানে সিহঁতে এইখিনি বস্তুটো জানিব পাৰিব চেণ্ট্ৰেলৰ গভৰ্ণমেণ্টে এইখিনি বস্তু জানিব পাৰিব এটলিষ্ট যে যেনেকা যোজনা আয়োগটো জৱাহৰলাল নেহৰুৱে যেতিয়া আমাৰ দেশ স্বাধীন হোৱাৰ পিছত তেওঁ ষ্টাৰ্ট কৰিছিলে এই বস্তুটো তেওঁ যোজনা আয়োগ যেনেকা 5th ইয়াৰ প্লেন এইবোৰ বস্তু তেতিয়া যেনেকা এইবোৰ ৰাছিয়া এইবোৰ কাণ্ট্ৰিত এইবোৰ প্লেন বিলাক চলি আছিলে 5th ইয়াৰ প্লেনছ তো জৱাহৰলাল নেহৰুৰ সময়ত তেতিয়া তেওঁলোক আৰু লিডাৰ সকলে আছিলে তেওঁলোকে মিলি পেলাই এইটো যোজনা আয়োগৰ এইবিলাকৰ জৰিয়তে যিমানখিনি ডেভেলপমেণ্ট কৰিছে আৰু পাৰ্টিকুলাৰলি ইকুৱেলি যে সমানভাৱে যি হ'ব লগা প্লেনবোৰ যে ইচ ষ্টেটত যে প্লেনবোৰ এইটো প্লেনেৰে ওপৰত বনোৱা হোৱা নাই সেই বস্তুটোৰ সময়ত কি আছিলে এই অংশগ্ৰহণ বা নাগৰিকৰ যি চিটিজেন্সৰ যি পাৰ্টিচিপেশ্যন এই বস্তুটো নাছিলে অনলি সিহঁতে প্লেন দিয়ে আৰু ডাইৰেক্টলি অৰ্ডাৰ দিয়ে আৰু এইটো তাতে থাকক কি নাথাকক সিহঁতে এইটো পাছ হ'ব এনেকা আছিলে
এক্সপাৰ্ট আৰু স্পেচিয়েলিষ্টৰ জৰিয়তে এইখিনি ডাইৰেক্টলি যাব পাৰে সো পিলাৰ্স অফ নীতি আয়োগৰ যি 5টা স্তম্ভ আছিল এই স্তম্ভৰ জৰিয়তে এইখিনি ডাইৰেক্টলি আমি নীতি আয়োগৰ যি সাকসেস হোৱাৰ যি ধাৰণাটো এইটো আমি ধুনিয়াকে মানে কৰি দিব এই সমাজত যি ব্যৱস্থা সেইটো হিয়তক ধুনিয়াকে আমি এইখিনি ক'ব পাৰো যে নীতি আয়োগত এটলিষ্ট সমাজৰ নিম্ন স্তৰৰ ব্যক্তিৰ যি প্ৰয়োজনীয় বস্তু বা কি বস্তুত সাফাৰ হৈ আছে এই বস্তুখিনিও সেন্ট্ৰেল লৈকে এটা খবৰ বা সেন্ট্ৰেল লৈকে এই বস্তুটো যোৱাৰ এটা প্ৰসেস আৰু এইটো এটা সো এতিয়া মানুহৰ পক্ষত যেনেকা হল ফুলফিল যিমান সোসাইটিত যি ফুল এজন এজ এ ইন্ডিভিজুৱেল সোসাইটিত কি প্ৰয়োজন হেইখিনি তাৰ পিছত প্ৰ'এক্টিভিটিত হ'ব in anticipation of and response to the citizens need যিমান অংশগ্ৰহণত যি প্ৰ'এক্টিভিটি এজন সিটিজেনৰ যিমান প্ৰয়োজনীয় বস্তু এইখিনি যাব পাৰিব তাৰ পিছত পাৰ্টিসিপেশনৰ জৰিয়তে ইনভলভমেন্ট অফ সিটিজেনসি এই সিটিজেনসি মানে নাগৰিকৰ জৰিয়তে তেওঁলোকে এইটো এটা পাৰ্টিসিপেট কৰি তেওঁ ইনভলভমেন্ট হ'ব পাৰিব তাৰ পিছত women in all respects মহিলাসকলক ইকুৱেলি যি মানে অধিকাৰ দিয়া হেইটোৰ ব্যৱস্থা তাৰ পিছত ইনক্লুশন তাতে অন্তৰ্ভুক্তিত এসসি এসটি ওবিসি এইবোৰক অগ্ৰাধিকাৰ দেৱা যিবিলাক অসুবিধা আছিল এইবোৰ সলভ কৰা দেন সমতা opportunity for the youth সমতা সকলো যাতে ইকুৱেলি গুটেই বস্তু তাৰ পিছত ট্ৰান্সপাৰেন্সি মানে সত্যতা যিবোৰ গভৰ্নমেন্ট ভিজিবল অৰ ৰেসপন্সিভ হ'ব লাগে এইটো গভৰ্নমেন্টৰ জৰিয়তে ভিজিবল আৰু ৰেসপন্সিবল হ'ব পাৰে এতিয়া ফাংশনছত আমি চাব পাৰো ফাংশনছত নীতি আয়োগৰ ফাংশনছবোৰ কি তেওঁলোকৰ স্তম্ভ আছিল এইকেইটা তো কোন কি ফাংশনছৰ জৰিয়তে তেওঁলোকে এইখিনি কাম কৰিব সো ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰ আৰু ৰণনীতিৰ ওপৰতে ৰাজ্যসমূহৰ সক্ৰিয় অংশগ্ৰহণৰ লগতে এক অংশীদাৰী দৃষ্টিভংগী বিকশিত কৰে তাৰ পিছত যিমান ৰাজ্যসমূহৰ এক্টিভ যিবোৰ অংশ আছে এইবোৰৰ জৰিয়তে যিবোৰ আৰু অলপ যিবোৰ কিছুমান যিবোৰ ৰাষ্ট্ৰৰ যিবোৰ উন্নয়ন নীতি আছে কোনবোৰ নীতি এপ্লাই কৰিলে এইখিনি বস্তু আৰু অলপ ডেভেলপড হ'ব বা সক্ৰিয় হ'ব বা ভাল হ'ব এই বস্তুখিনি তেওঁলোকৰে চুজ কৰা তেওঁলোকৰে কাম তাৰ পিছত শক্তিশালী ৰাষ্ট্ৰসমূহে এক শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলাৰ কথা স্বীকাৰ কৰি ৰাজ্যসমূহৰ সৈতে সংগঠিত সমৰ্থন প্ৰচেষ্টা আৰু প্ৰণালীৰ জৰিয়তে সহযোগিতামূলক ফেডাৰেলিজম কঢ়িয়াই আনে এইবোৰ বস্তু তাৰ পিছত গাঁও পঞ্চায়তৰ বিশেষযোগ্য পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে প্ৰণালী বিকশিত কৰে আৰু এইবোৰক চৰকাৰৰ উচ্চ স্তম্ভত ক্ৰমান্বয়ে একত্ৰিত কৰে যিবোৰ প্ৰবলেম হওক বা গাঁৱৰ যিবোৰ পৰিকল্পনা দিলে কোনবোৰ ভাল হ'ব এইবোৰৰ প্ৰণালীও বিকশিত কৰে আৰু এইবোৰক চৰকাৰৰ উচ্চ স্তৰৰ ক্ৰমান্বয়ে একত্ৰিত কৰে সো এই বস্তুখিনি ৰাষ্ট্ৰখন যাতে এটা শক্তিশালী কৰিব লাগে সেইটো গঢ়িবৰ কাৰণে যিমান সংগঠিত যিবোৰ প্ৰচেষ্টা আছে বা কিবোৰ বস্তু চেঞ্জ কৰিলে হ'ব বা এটা সহযোগিতা লাগিব এই বস্তুবোৰৰ জৰিয়তেও তেওঁলোকে এইখিনি এটা যথেষ্ট আগবঢ়াই দিয়ে তাৰ পিছত গ্ৰাম পঞ্চায়ত যি নীতি আয়োগৰ জৰিয়তে তেওঁলোকৰ এইটোই তাৰ পিছত নিশ্চিত কৰে যে ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থ অৰ্থনৈতিক ৰণনীতি আৰু নীতিত অন্তৰ্ভুক্ত কৰা হয় যিবোৰৰ জৰিয়তে সুৰক্ষা বা অৰ্থনৈতিক ডেভেলপমেন্টটো আৰু অলপ বেছি হ'ব বা অৰ্থনৈতিকৰ জৰিয়তে দেশৰ অলপ লাভ হ'ব এইবোৰৰ যিবোৰ নীতিৰ প্ৰয়োজন এই নীতিবোৰত তেওঁলোকে কি কৰে অন্তৰ্ভুক্ত কৰে কোনোবা যদি এখন নীতি এটা প্ৰিন্সিপল বা এটা নীতি
হ'ব নোৱাৰে। এই বস্তুটোৱে নীতি আয়োগে কি কৰিব, ফাৰ্ষ্ট অফ অল এইটো টেষ্ট কৰিব যে এই নীতিটো অন্তৰ্ভুক্ত কৰা হ'ব নে নহ'ব, তেতিয়াহে এই নীতিটো অন্তৰ্ভুক্ত হ'ব। তাৰপিছত দেশৰ অৰ্থনৈতিক প্ৰগতিৰ দ্বাৰা পৰ্যাপ্তভাৱে লাভান্বিত নোহোৱাৰ আশংকা থকা সমাজৰ শ্ৰেণীবোৰৰ প্ৰতি বিশেষ মনোযোগ দিয়ে। কিছুমান যিবোৰ অনুন্নত হৈ আছে, যিবোৰ সিহঁতক লাভান্বিত কৰিবৰ কাৰণে কিছুমান বস্তু বিশেষ মনোযোগ দিয়ে। আৰু এডুকেশ্যনৰ ক্ষেত্ৰতো নতুন যিবোৰ ৰিচাৰ্চৰ বা প্ৰতিষ্ঠানমূলকৰ মাজতো অংশীদাৰিত্বক উৎসাহিত কৰে, যিবোৰ অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। আৰু যিবোৰ নীতিবোৰ, যি লং পলিচিবোৰ আছে, এইবোৰকো তেওঁলোকে নিৰীক্ষণ কৰে যে এই নীতিবোৰ দীৰ্ঘম্যাদী হৈ আছে, এই নীতিবোৰ সঁচাকে এইবোৰত দেশত অৰ্থনৈতিকেলি লাভান্বিত হৈ আছে নে নাই, এইবোৰৰ প্ৰগতি আৰু কাৰ্যকাৰিতা যিবোৰ, এইবোৰ বেয়া হৈ আছে নে না, সুইটেবল ফৰ দা ডেভেলপমেন্ট অফ দা ছচাইটি, এইখিনি বস্তু তেওঁলোকেহে ডিজাইন কৰি দিয়ে। চ' ক'বলৈ গ'লে এই যিহেতু আমি জেনেৰেলি যিবোৰ ৰিচাৰ্চ ষ্টাডি হয়, এইবোৰতো কিছুমান বস্তু আমি এইখিনিয়ে চাওঁ যে ৰিচাৰ্চ কৰাৰ পিছত এই ৰিচাৰ্চৰ জৰিয়তে আমি কি পালো, বা বেনিফিটটো কি হ'ল, বা কেনেকা ৱেডাৰ দ্য ছচাইটি ইজ বেনিফিটেড অৰ নট, এইবিলাক তাতে কিবা কাম আছে নে এনেকা যি কৰিলে ছচাইটি অলপ বেনিফিটেড হ'ব বা অৰ্থনৈতিকেলি ভাল হ'ব, বা কিবা এটা বুদ্ধি বা কিবা এটা পলিচি যি এড কৰিলে এইটো চিষ্টেমটো আৰু ভাল হ'ব। সেই বস্তুবোৰৰ কিহৰ কাৰণে এইবোৰ বস্তু কৰা হয়, মেইনলি এই বস্তুবোৰ যাতে সমানে চবক সমতা ৰক্ষা কৰে, সেইটো কাৰণে যি অনুন্নত হৈ আছে সিহঁতক অলপ উন্নত কৰা হয়, আৰু যিসকল লাভান্বিত বেছিকে হৈ আছে, যদি সেইটো কাৰণে যিবোৰ অনুন্নত বা সমাজৰ নিম্ন স্তৰৰ যিবোৰ আছে, সিহঁতে আকৌ যদি কিবা অসুবিধাৰ ফলত বা কিবা যেনেকা ফ্লাড হওক, যি হওক, এইবিলাকৰ কাৰণে যদি সিহঁতে আকৌ লুজাৰ বেছিকে হৈ আছে। চ' এই বস্তুবোৰ ডিজাইন কৰা হওক বা নিৰীক্ষণ কৰা হওক, এইবোৰ বস্তু নীতি আয়োগৰ কৰি থাকে। তাৰপিছত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় যিবোৰ বিশেষজ্ঞ স্পেচিয়েলিষ্ট আছে, তাৰপিছত অনুশীলনকাৰী আৰু অন্যান্য যিবোৰ অংশীদাৰ আছে, এইবোৰ এক সহযোগিতামূলক সম্প্ৰদায়ৰ জৰিয়তে সিহঁতে মিটিং বা এইবোৰৰ জৰিয়তে এক জ্ঞান উৎপাদন আৰু উদ্যোগী সমৰ্থন প্ৰণালী সৃষ্টি কৰে, যিবোৰ বস্তু ভাল হ'ব বা এটা জ্ঞান হওক বা উদ্ভাৱন, এইটো প্ৰয়োজনীয় হৈ আছে, এইটো কৰিব লাগিব, এই বস্তুবোৰহে তেওঁলোকে চিলেক্ট কৰি লয়। তাৰপিছত উন্নয়নৰ কাৰ্যসূচী ৰূপায়ণ ত্বৰান্বিত কৰাৰ বাবে আন্তঃখণ্ড আৰু আন্তঃবিভাগীয় সমস্যাৰ যি সমাধানৰ বাবে এখন মঞ্চ আগবঢ়ায়, আৰু এইখন মঞ্চৰ জৰিয়তে যি প্ৰব্লেমবোৰ হয় বা এইবিলাক সলভ কেনেকা কৰিব লাগে বা ডিছকাছ, এইবোৰ বস্তুৰ জৰিয়তে কৰি লয়। চ' নীতি আয়োগত তেনেকা কাৰ্যকাৰী আৰু পদক্ষেপৰ এই উন্নয়নৰ কাৰ্য ৰূপায়ণ কৰিবলৈ এইখিনি কৰে। চ' ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ, অনুশীলনকাৰী আৰু অন্যান্য অংশীদাৰৰ এক সহযোগিতামূলক সম্প্ৰদায়ৰ জৰিয়তে এইখিনি কৰি লয়। চ' তাৰপিছত হ'ল যি ফকাছ, যিবিলাক টেকনলজিকেলি আপগ্ৰেডেশ্যনে হ'ব, এইবিলাকৰ বস্তুক আকৌ নীতি আয়োগে অফাৰ কৰিব, প্লেটফৰ্ম বা এখন প্লেটফৰ্ম কৰিব, যি যাতে বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টেল ইছ্যু হওক বা কোলাবৰেটিভ কমিউনিটি হওক, নেশ্যনেল হওক বা ইণ্টাৰনেশ্যনেল এক্সপাৰ্ট, এইবোৰৰ জৰিয়তে এইখন এটা মঞ্চ প্ৰয়োগ কৰা হয় আৰু মেইনটেইনছ এটা
এই প্লেটফৰ্ম ইস্যু কৰি তাতে গোটেইবোৰৰ এজেন্ডা লোৱা হ'ব আৰু তাৰ পিছত তাতে ভাল কৰিব কাৰণে কি এপ্লাই হ'ব কি এটা ভাল হ'ব বা কৰিব লগা হয় এইখিনি বস্তু তেওঁলোকে সিলেকশনত লৈ লয় আৰু যিবোৰ বস্তু এইটোৰ কাৰণে আৰু যিবোৰ বস্তু কাৰণে এড কৰিব লগা হয় এইখিনিও সিহঁতে তাতে ল'ব পাৰে সো এইখিনিৰ বস্তুৰ পিছত আমি এই তাৰপিছত যিবোৰ বস্তুৰ এইটোৰ কাৰণে আকৌ ৰাষ্ট্ৰীয় কাৰ্যকাৰী আৰু পদক্ষেপসমূহৰ কাৰ্যকাৰী বা ৰূপায়ণৰ বাবে যি ক্ষমতা নিৰ্মাণ এইবিলাকৰ কাৰণেও এইটো ফকাস কৰিব লগা হয় তাৰপিছত আইডেন্টিফিকেশন যিবোৰ ৰিসোৰ্স আছে এইবোৰৰ কাৰণেও ৰিসোৰ্স বিলাক কি ডেলিভাৰী নিডেড ৰিসোৰ্সেস আছে এইখিনিও ষ্ট্ৰেংথন কৰিব কাৰণে বা স্কোপ ডেলিভাৰীৰ কাৰণে এইবিলাকো লোৱা হয় তাৰপিছত প্ৰবাবিলিটি অফ সাকসেস যিবোৰ সাকসেস কৰিব কাৰণে যিবোৰ প্ৰগ্ৰামছ আছে এইবোৰকো এড কৰা হয় তাৰপিছত মনিটৰিং কৰিব কাৰণে বেলেগ ল'ব লগা হয় আকৌ তাৰপিছত ইভালুৱেটিং পাৰপাস তাৰপিছত ইহঁতে এইটো বেছি ইভালুৱেশ্যন কৰে যদি এইটো এই নীতিখিনিৰ জৰিয়তে আমাৰ ডেভেলপমেন্ট পাৰফেক্টলি হ'ল কে নাই বা হোৱা নাই এইখিনিও ইহঁতে আকৌ এইখিনি এড কৰি লয় সো এইবিলাকৰ মাজত গৈ যি প্ৰযুক্তিৰ যি আপগ্ৰেডেশন যদি এইটো এই নীতি আয়োগৰ এইখিনি স্টেপছ লোৱাৰ যদি এইখিনিৰ জৰিয়তে একো ভাল ডেভেলপমেন্ট হোৱা নাই বা কিবা এটা কমি হৈ আছে সেই বস্তুখিনিও সিহঁতে আকৌ আপগ্ৰেড কৰি লয় তাৰপিছত প্ৰযুক্তিৰ যিবোৰ এই টেকনলজিত যিবোৰ কিবা প্ৰবলেম হলে এইটোতো আকৌ সিহঁতে ফকাস কৰে যি ফকাস কৰি পেলাই যদি এইটো আৰু অলপ উন্নত কৰিব বিচৰা হয় তেনেহলে সেইটো আকৌ উন্নত কৰে সেইটোৰ কাৰণে যথেষ্ট জ্ঞানী কোনোবা হ'ব লাগে বিশেষজ্ঞ হ'ব লাগে যি যে অকলে আমাৰ নেশনেল জ্ঞানী হ'ব লাগিব এইটো নহয় সেইটো কাৰণে যি ইন্টাৰনেশনেল কিবা এজন বিশেষজ্ঞ হ'ব লাগিব আৰু নেশনেলৰ লগতে যে অকলে যে নেশনেল বিশেষজ্ঞ তেওঁহে যে এইটো অকলে এই বস্তুটো লৈ জুখিব সেইটো নহয় লগতে তেওঁ ইন্টাৰনেশনেল আৰু এক্সপাৰ্ট সিহঁতকো লোৱা হ'ব যে এইখিনিৰ জৰিয়তে যদি এই কিবা আৰু সম্প্ৰদায়ৰ আৰু এক্সট্ৰা কিবা যদি জ্ঞান পাওঁ আৰু এইখিনিৰ জৰিয়তে আৰু অলপ যদি ডেভেলপমেন্ট হয় বা এইটো প্ৰণালীটো ভাল হয় সিস্টেমটো তেনেহলে এইখিনিও লগতে ইনক্লুড কৰা হয় সো এই নীতি আয়োগৰ জৰিয়তে যথেষ্ট এটা প্ৰযুক্তিৰ যি আজিকালি ইনফৰমেশন আইটি ইনফৰমেশন টেকনলজি যি এইটোৰ জৰিয়তে যথেষ্টখিনি এটা ডেভেলপমেন্ট হৈছে এই ডেভেলপমেন্টৰতো যদি কিবা এইখিনিৰ জৰিয়তে যদি উদ্যোগী বা সমৰ্থনৰ প্ৰণালীৰ সৃষ্টি এইখিনিৰ যদি কিবা কমি হৈ আছে বা আৰু অলপ এডভান্স কৰিব লাগে সেইটো ইকনমিক্যালি লিবাৰেলাইজ গ্লোবেলাইজ আৰু এইবোৰ হোৱাৰ পিছত এতিয়া নিউ যিবিলাক চিষ্টেম এইবিলাকত বেলেগৰ পৰাও আমি অলপ যি এক্সট্ৰা নলেজ এইখিনি আমি ল'ব পাৰো আৰু এইখিনিৰ জৰিয়তে আৰু যিবোৰ এই প্ৰযুক্তিৰ এপ গোটেই নিয়মখিনিৰে সিহঁতে আপগ্ৰেড কৰি ল'ব এই আৰু এই আপগ্ৰেডৰ জৰিয়তে ডেভেলপমেন্ট বিলাকেও যথেষ্ট এটা আগবাঢ়ি গৈছে সো এইখিনি যদি আমি ক'বলৈ যাওঁ তেনেহলে এইটো এটা ষ্ট্ৰেংথ এণ্ড স্কোপ হয় যিবোৰ আৰু অলপ শক্তিশালী হ'ব যিবোৰ সাকসেস যিবোৰ প্ৰগ্ৰামছ হ'ব এইবোৰ আৰু অলপ সাকসেস হৈ যাব কিয়নো ইয়াতে অকলে যে বাহিৰৰ যিবোৰ ইন্টাৰনেশনেল এক্সপাৰ্টৰ যি বিশেষজ্ঞৰ এইখিনি যে লোৱা হ'ল তেনেকা নহয় তাতে আমি বেলেগ এইবিলাকো আমাৰ যিবোৰৰ দেশৰ যিবোৰ আছে এইখিনিও আমি ল'ব পাৰো সাপোজ কোনখিনি যেনেকা আমি নীতি আয়োগৰ 7 পিলাৰ্ছত কি পাইছিলো এটা পাৰ্টিসিপেশন বুলি পাইছিলো এটা পিলাৰ্স সো এই পাৰ্টিসিপেশন মিন্স হোৱাট তাতে আমি আমাৰ যিবোৰ যদি কিবা নলেজ আছে সেইখিনিও আমি শ্বেয়াৰ কৰিব পাৰো
আৰু তেনেকা সেম গুটেই বস্তুবোৰ মিলাই যি একচুয়ালি যি মানে জ্ঞান হ'ব এই বস্তুটো দি লোৱা হ'ব তাৰ পিছত বিভিন্ন ধৰণৰ কেপাসিটি বিল্ডিং প্ৰগ্ৰাম হয় কেপাসিটি বিল্ডিং প্ৰগ্ৰাম মিন্স যিবোৰ বহুত এক্সপাৰ্ট বিলাকক এক লগ হোৱা এক গোট হোৱা হয় আৰু তাতে বিভিন্ন ধৰণৰ আইডিয়াবোৰ দিয়া হয় আৰু সকলোৰ আইডিয়াটো লোৱা হয় আৰু তাতে এইবোৰ লৈখিনি যি সবতকে ভাল হ'ব বা বেষ্ট হ'ব আৰু যাৰ যুক্তিটো সকলোৰ পৰা লোৱা হয় সেইটোহে লৈ এপ্ৰুভ কৰা হ'ব যি গোটেইখিনি এইটো লৈখিনি তাতে এই বস্তুটোহে এপ্ৰুভ কৰা হ'ব এইখিনি যদি আমি ক'বলৈ যাওঁ তেনেহ'লে যে অকলে যে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ এইটো লোৱা হয় না অন্যান্য অংশীদাৰ সকলৰো এটা সহযোগিতামূলক জ্ঞান লোৱা হয় যাৰ জৰিয়তে এই বস্তুখিনি কৰা হয় তাৰপিছত এটা প্লেটফৰ্মৰ নিচিনা বনোৱা হয় তাতে এই প্লেটফৰ্মতেও এইখিনি বস্তু আলোচনা তাৰপিছত কোঅপাৰেটিভ যি ফেডাৰেলিজম আমাৰ যি এইখিনি ষ্ট্ৰাকচাৰ সাপোৰ্ট দিয়ে ইনিশিয়েটিভস কৰে তাৰপিছত মেকানিজম যিবোৰ ষ্টেটৰ যিবোৰ মেকানিজম হয় এইখিনি মেকানিজমখিনি লৈ এটা কন্টিনিউয়াস বেসিছত এটা ষ্ট্ৰং ষ্টেটস আৰু ষ্ট্ৰং নেশ্যন হ'ব কাৰণে এইবোৰ বস্তু সব গোটেই যিমান এক্সপাৰ্ট ইকনমিষ্টবোৰ আছে তেওঁলোকেহে এই বস্তুবোৰ ডিসকাস কৰে আৰু এইখিনিত তেওঁলোকে যথেষ্ট এটা বুদ্ধি লৈখিনিহে কৰিব পাৰে সো মেইনলি আমাৰ যি 7 পিলাৰ্স হয় নীতি আয়োগৰ যি স্তম্ভ 7টা হয় এই স্তম্ভ 7টাৰ জৰিয়তে মানে এইখিনি ফলো কৰিব লাগিব এই পিলাৰ্সখিনি হল মেইন এই পিলাৰ্সৰ জৰিয়তে যিমান সোসাইটিৰ এজ ওয়েল এজ মানে অকলে যে সোসাইটিৰ ভাল হ'ব তেনেকা নহয় ইন্ডিভিজুয়ালস যি হয় এজন ইন্ডিভিজুয়ালসৰ যি প্ৰবলেম হেইটো যাতে নীতি আয়োগৰ জৰিয়তে সেন্ট্রাল লৈকে যাব পাৰে ডিমান্ডটো এইখিনি বস্তু তাতে চোৱা হয় সো নীতি আয়োগত যে এই স্তম্ভবিলাকৰ গভৰ্নমেন্টৰ যি ট্ৰান্সপাৰেন্সি যেটো এটা স্তম্ভ আছিল যি লাষ্টৰটো ট্ৰান্সপাৰেন্সি এইটোৰ জৰিয়তে যি গভৰ্নমেন্টৰ যি ভিজিবিলিটি বা ৰেসপন্সিভ হয় এইখিনিও হিয়তে যে গভৰ্নমেন্টে কোন বস্তুখিনি গভৰ্নমেন্টৰ চকুৰ আগতে আহি আছে মানে ভিজিবল হৈ আছে পুৰা এই বস্তুটোতে মেইনলি হিয়তে পইণ্ট দিব যে এইখিনি ফাৰ্ষ্টতে এইখিনি সলভ কৰিব লাগিব সো এই বেসডৰ এই পিলাৰ্সখিনিৰ ওপৰতে বেসড কৰিয়ে হিয়তৰ ফাংচনখিনি বনালে আৰু এই ফাংচনখিনি বনোৱাৰ লগতে যে এই বস্তুটো সলভ হ'ব পাৰিছে যথেষ্ট আৰু এই সলভ হোৱাৰ কাৰণে এই বস্তুবোৰ যথেষ্ট এটা এই ডেভেলপমেন্টও হৈছে এতিয়া আমি ক'ব পাৰো যে নীতি আয়োগে মেইনলি কি মেইনটেইনস শৰ্টলি আমি পয়েন্ট ওয়াইজ ক'ব পাৰো মেইনটেনেন্স অফ কোনখিনি বস্তু নীতি আয়োগত যিবোৰ আৰবান প্লেনিং ৰিফৰ্মছত যিবোৰ টাউনত যিবোৰ প্লেনিং আছে এইবোৰ ৰিফৰ্মস কি আৰবান আৰু অলপ ডেভেলপ কৰিব লাগে কি তাৰপিছত কোনখিনি আৰু অলপ ৰিফৰ্ম কৰিব লাগে এইখিনি হিয়তে তাৰপিছত মাল্টি ডাইমেনশনাল প্ৰপাৰ্টি ইন্ডেক্স তাৰপিছত ওয়েস্ট ওয়াইজ সিটিজ যিবোৰ সিটিজ ব্যাকওয়ার্ড হৈ আছে এইবোৰক কেনেকা আগবঢ়াব লাগে তাৰপিছত এক্সপার্ট প্রিপেয়ারনেস ইন্ডেক্স তাৰপিছত বাৰ্নাস্কুলাৰ ইনোভেশন সিস্টেম তাৰপিছত নৰ্থ ইষ্টাৰ্ণ যিবোৰ ডিস্ট্ৰিক্টত SDGs সাস্টেইনেবল ডেভেলপমেন্ট গোল যি নৰ্থ ইষ্টাৰ্ণ ব্লগত যেনেকা এনভায়ৰনমেন্টালি সাপোজ যিবিলাক ফ্লাড হোক আৰু যি এনভায়ৰনমেন্টালি সাফাৰ হৈছে আৰ্থকুইক এইবোৰত কি স্টেপস ল'ব লগা আছে তাৰপিছত স্টেট হেলথ ইন্ডেক্স তাৰপিছত ইজ অফ লিভিং দেন স্কুল এডুকেশন কোয়ালিটি ইন্ডেক্স এইবোৰ তাৰপিছত ডিজিটেল বেংক এইবোৰ এই গোটেইবোৰ সিস্টেম নীতি আয়োগৰ এতিয়া আমি ক'বলৈ গ'লে যি আজিৰ পৰা 4 বছৰ 5 বছৰ 10
7 বছৰ 8 বছৰ আগতে যেনেকা আমাৰ টাউনৰ কন্ডিশন আছিল যিবোৰ সাপোজ গুৱাহাটী সিটিখনে যদি ধৰিব লগা যাওঁ আমি অসমত তেনেহলে আমি চাব পাৰো কিমান চেঞ্জ হৈছে তাৰ পিছত যিবোৰ হেলথ সিস্টেমত আমি চাব পাৰো কিমান চেঞ্জ হৈছে চেঞ্জিং সিস্টেমটো তাৰ পিছত স্কুল এডুকেশন সিস্টেমত কিমান চেঞ্জ হৈ আছে সো এই বস্তুবোৰ যে এটা চেঞ্জিংত পৰিছে তাৰ পিছত এটা ডিজিটাল বেংক আজিকালি আমি বেংক সিস্টেমবোৰ কেনেকা চাব পাৰো মোবাইলতে আমি কিবা এটা ডাউনলোড কৰি পেলাই বেংকৰ বহুত বস্তু বিলাক যিবোৰ বস্তু আমি বেংকত নোযোৱাকে মোবাইলতে চাব পাৰো সো এই এনেকা কিছুমান বস্তু মই জাস্ট এক্সাম্পল দিলো বুজিব যাতে বুজিবৰ কাৰণে অলপ সহজ হয় এই বস্তুবোৰ সো এই বস্তুবোৰৰ যেনেকা কিছুমান বস্তু তাতে আমি যদি চাওঁ তেনেহলে এইখিনি বস্তু আমি এটা চাব পাৰো পইণ্ট নোট কৰিব পাৰো যে অলপ কিমান চেঞ্জ হৈছে যি মস্ত কিবা এটা বহুত বেছিকে চেঞ্জ হৈছে যিবোৰ বস্তু তো সো নট অন এইবোৰ যে অকলে নীতি আয়োগৰ জৰিয়তে চেঞ্জ হৈছে সেইটো নহয় কিন্তু সেম তেনেকা কিছুমান বস্তু প্লেনিং আৰু এইবোৰ কমিশনছ এইবোৰৰ জৰিয়তেহে এইবিলাক বস্তু পসিবল হৈ আছে সো ডাইৰেক্টলি সৰকাৰ আহি পেলাই যে এইখিনি কৰি যাব সেইটো পসিবল হৈ যায় এতিয়া এখন ব্ৰিজ বনাব লাগে সাপোজ এটা ফ্লাই এখন ৰিভাৰৰ ওপৰত সো সৰকাৰক ইয়াতে আমাৰ বহুত অসুবিধা হৈছে এইখন এই বস্তুটো আমি ডাইৰেক্টলি চেন্ট্ৰেলে নাজানে ইয়াতে আমাৰ ব্ৰিজৰ এই নদীৰ ওপৰত এখন ব্ৰিজ লাগিব নে নালাগে এই বস্তুটো কেনেকা যাব এই বস্তুটো সৰকাৰৰ ওচৰলৈ সো এই বস্তুটো জানিবৰ কাৰণে বহুত কিছুমান সিস্টেম প্ৰসিডিউৰ প্ৰসেস কমিশনছ এজ এন এক্সাম্পল নীতি আয়োগ সেম তেনেকা কিছুমান বস্তু আছে যাৰ জৰিয়তে সৰকাৰলৈ যাব আৰু তাৰ পিছতহে আমি এইটো বস্তু সুবিধাটো ল'ব পাৰিম তাৰ পিছত সেম তেনেকা বস্তুই এই সমস্যা সমাধানৰ বাবেহে এইবোৰে যি এখন মঞ্চ দিয়ে যিবোৰ সমস্যা আছে এইবোৰ সমাধানৰ কাৰণেহে এটা জাস্ট এখন মঞ্চ বুলি আমি ক'ব পাৰো আৰু এই তাতে সমস্যাবোৰ সমাধান হ'বৰ কাৰণে যায় হ'ব পাৰে সো এই বস্তুটো মনত ৰাখিব লাগে এইটো ম্যাক্সিমাম কোৱেশ্চন এক্সাম বিলাকতো আহিব পাৰে যিবোৰ কি who is the chairperson of Niti Aayog Prime Minister Narendra Modi is the chairperson of Niti Aayog আৰু তেওহে এপয়েন্টমেন্ট কৰে আকো কাক ভাইস চেয়ারপারসন জুন তো বর্তমান ভাইস চেয়ারপারসন কোন হৈ আছে শ্ৰী সুমন বেৰী তেওহে বৰ্তমান এইটো এটা 1 মাৰ্কছৰ কোৱেশ্চন হ'ব পাৰে সো এই বস্তুবোৰ আমি যদি উন্নয়নৰ এই দেশৰ আমাৰ উন্নয়নৰ ক্ষেত্ৰত যদি এইবোৰ কমিশনছ বা এইবোৰৰ যি হেল্প আমি চাওঁ সেম এই সিস্টেমতে বাকি যিবোৰ আছে যেনেকা ইউপিএসসিৰ বা ফিনান্স কমিশন তাৰ পিছত ইলেকশন কমিশন সেন্ট্রাল ভিজিলেন্স এইবোৰ এজেন্সি এই বস্তুবোৰৰ সেম তেনেকা এটা কমিশনছ হয় আৰু হিহতে জাস্ট এইবিলাকৰ বস্তুৰ জৰিয়তে আমাক সলভ কৰাৰ জৰিয়তেহে আমাৰ প্ৰবলেমছ বিলাক আপগ্ৰেড কৰি আৰু সিস্টেমবোৰ অলপ আপগ্ৰেড কৰি তাৰ পিছতে এইবোৰৰ জৰিয়তে আমি এইখিনি বস্তু নীতি যথেষ্ট আগবাঢ়ি যাব পাৰো আৰু এই বস্তুবোৰৰ জৰিয়তে তাতে কি হয় ম্যাক্সিমাম এক্সপার্ট যিবিলাক যি হয় ইকোনমিস্ট হওক বা ইন্টাৰনেশ্যনেল যিবিলাক স্পেচিয়েলিষ্ট হয় তেওঁলোকৰ পৰাও আমি যথেষ্ট জ্ঞান পাওঁ যে এই বস্তুবোৰ কেনেকা সলভ হ'ব বা যি প্ৰবলেমছ এইবোৰ কেনেকা সলভ হ'ব বা এইবোৰ সলভ কৰিবৰ কাৰণে কি বস্তু আমি কোনটো ৰাস্তাত এইবোৰ বডিজ যিবিলাক এইবিলাক আমি বডিজ ক'ব পাৰো এটা এই বডিজ বিলাকৰ আমি হেল্প ল'ব যেনেকা নেশ্যনেল নীতি আয়োগৰ নিচিনা এটা বডিজ বা ইলেকশন কমিশনৰ নিচিনা এটা বডিজ এইবোৰৰ হেল্প লৈ পেলাইহে গভৰ্ণমেণ্টে ডাইৰেক্টলি আমাক এইবোৰৰ সুবিধা বা এইবোৰ বস্তু দিব পাৰে আৰু এইখিনিৰ জৰিয়তেও দেশৰ এটা পলিটিক্যাল সিস্টেমে হওক বা ইকোনমিক্যালি সিস্টেম হওক এইবোৰ এটা
ইন্ডিপেন্ডেন্টলি মানে ভাল এটা সিস্টেমতে গৈ ৰূপায়ণ কৰিব পাৰে আৰু কাৰ্যসূচী আৰু পদক্ষেপসমূহৰে কাৰ্যকৰী ৰূপায়ণৰ বাবে এইবোৰ ক্ষমতা নিৰ্মাণ কৰা হয় এইবোৰৰ জৰিয়তে গোটেইখিনি সম্ভৱ হ'ব সো এইখিনি আছিলে আজি নীতি আয়োগৰ যি সেম তেনেকা আমি এই কমিশনস চ্যাপ্টাৰটোত বহুত কেইটামান কমিশনস আছে যিবোৰ হল এই নেশনাল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া মানে নীতিও আছিলে তাৰ পিছত ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনৰ সেম এনেকা আছে যিবোৰ যাৰ জৰিয়তে যি ইউনিয়ন পাব্লিক কমিশনৰ জৰিয়তে যিবোৰ এটা নেক্সট ডে এইটো আলোচনা কৰিম ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন এন্ড ইলেকশন কমিশন যি সেম তেনেকা কমিশনস হয় যি গভৰ্নমেন্টৰ ইন্ডিপেন্ডেন্ট বডিজ হয় এটা কমিশনস আৰু এইটোৰ জৰিয়তে গভৰ্নমেন্টত মানে সেন্ট্ৰেল লেভেলৰ যি ওয়াৰ্ক বিলাক হয় এইবিলাক কাম হয় আৰু যি কনস্টিটিউশন অফ ইন্ডিয়া এইটো কমিশনৰ কাৰণে কনস্টিটিউশনত বনাইহে দিছে এইখিনি কৰিব কাৰণে আৰু এইটো এটা কনস্টিটিউশনাল স্ট্যাটাস বুলি আমি ক'ব পাৰো সো এই গুটেই কমিশনস বোৰে যেনেকা পাব্লিক সাৰ্ভিস কমিশন হওক ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন অর নীতি আয়োগ or election commission or finance commission etc এই গুটেই বস্তুবোৰ হে এটা গভৰ্নমেন্ট বডিজ হয় যি যাৰ জৰিয়তে এটা টাৰ্ম থাকিব আৰু এই টাৰ্মটোৰ জৰিয়তে এইখিনি এই সময়লৈকে তেওঁলোকে এইটো লুক আফটাৰ কৰিব এইটো সময় গুছি গলে তেওঁলোকে নতুনকে এপইন্টমেন্ট দিব নতুন বডিজ নতুন মেম্বাৰ লব আৰু নতুন ভাইস প্ৰেসিডেন্ট যেনেকা নীতি আয়োগত যে ভাইস প্ৰেসিডেন্ট তেও আছিলে 3 নম্বৰ থাৰ্ড এতিয়া যি আছে তেও হল তাৰ যি সুমন বেৰি তাৰ আছিলে কি কোন আছিলে তাৰ আগত ৰাজীৱ বুলি আছিলে ডক্টৰ ৰাজীৱ তেও আছিলে শ্ৰী ৰাজীৱ তাৰ পিছত অৰবিন্দ্ৰ পাংগদিয়ে তেও আছিলে ফাৰ্স্ট সেম তেনেকা তেওঁলোকে চেঞ্জ হৈ থাকিব এতিয়া থাৰ্ড জন হৈ আছে শ্ৰী সুমন বেৰি তেওৰো যেতিয়া কাৰ্যকালটো শেষ হ'ব তেতিয়া বেলেগ এজন নৰেন্দ্ৰ মোদীয়ে দিয়া এপইন্টমেন্ট কৰিব তেও প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী জি তেও চেয়াৰপাৰসন তেও ভাইস চেয়াৰপাৰসন তেওহে অনলি এপইন্টমেন্ট কৰিব আৰু এইবোৰ যি স্টেপস বিলাকো এইবোৰ হে অধ্যক্ষতা তেও কৰিব আৰু শ্ৰী নৰেন্দ্ৰ মোদী তেওহে অধ্যক্ষ তেও হ'ব সো এইখিনি আছিলে আমাৰ নীতি আয়োগৰ চ্যাপ্টাৰৰ যিবোৰ পয়েন্টস এইবোৰ সো নীতি আয়োগ এতিয়া হোপ মই বুজিব কবলৈ গলে মই এইখিনি ক'ব পাৰিম যে এটলিষ্ট নীতি আয়োগ মানে নেশনাল ইনষ্টিটিউট নীতি আয়োগ ফুল ফৰ্ম হল নেশনাল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আৰু কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে লঞ্চ হৈছিলে এইটো অন জানুৱাৰী 1st জানুৱাৰী 2015 আৰু প্লেনিং কমিশনটো এটো ৰিপ্লেসড হৈছিলে নীতি আয়োগৰ জৰিয়তে নীতি আয়োগটোহে মানে প্লেনিং কমিশনক ৰিপ্লেসড কৰি আৰু প্লেনিং কমিশনত কি আছিলে এইবোৰ 50 ইয়াৰ প্ল্যান এইবোৰ প্ল্যান আছিলে যোজনা আয়োগ এইবোৰে আছিলে জাস্ট এইবোৰ যি আগতে চলি আছিলে তাৰ নামটো চেঞ্জ হৈ পেলাই নীতি আয়োগ হৈছে আৰু নেশনাল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া ফুল ফৰ্ম হল আৰু ইম্পৰ্টেন্ট পয়েন্টস এইবোৰ হল দেন হু ইজ দা অধ্যক্ষতা কোন আছিলে অধ্যক্ষৰ প্ৰাইম মিনিষ্টাৰ এন্ড ভাইস প্ৰেসিডেন্ট ভাইস পারসন কোন ভাইস চেয়ারপারসন কোন আছিলে সুমন বেৰি আৰু তাতে ফুল টাইম মেম্বাৰস হ'ব 4 জন আৰু পাৰ্ট টাইম দুজন তাৰ পিছতো তাতে স্টেটৰ যিবোৰ স্টেটৰ যিবোৰ এক্সপাৰ্ট যিবোৰ উপজিলা স্টেটৰ যিবিলাক ৰাজ্য চিফ মিনিষ্টাৰৰ আন্ডাৰত যিবোৰ গভৰ্ণৰ হয় বা গভৰ্ণৰ বা সেক্ৰেটাৰী এইবোৰো তেওঁলোকৰ চিফ এক্সিকিউটিভ অফিচাৰ হৈ আছিলে এন্ড
যি প্ৰেছক্ৰিপশ্যনাৰ্ছ যিবোৰ ইম্পৰ্টেণ্ট হয় বা স্পেচিয়েলিষ্ট তাৰপিছত এক্সপাৰ্ট তেওঁলোককো এইবিলাকক ৰখা হৈছিলে আৰু টু দ্য ছেক্ৰেটাৰী অফ দ্য গভৰ্ণমেণ্ট যি গভৰ্ণমেণ্ট টু ইণ্ডিয়া তেওঁ ছেক্ৰেটাৰীকো তেওঁৰ ইনক্লুডিং হৈ আছে এণ্ড এইবিলাক পাৰ্ট টাইম মেম্বাৰ্ছতো দুজনকে দিয়া হৈ আছে তাৰপিছত ছেক্ৰেটাৰীয়েট যি কমপ্লিটলি এইখনতো ইনক্লুড কৰা হৈ আছে স্পেচিয়েলিষ্ট তেওঁলোকক ইণ্টাৰনেশ্যনেল স্পেচিয়েলিষ্ট তেওঁলোককো ইনক্লুড কৰা হৈছে আৰু মেইনলি নীতি আয়োগত এই যে 7টা স্তম্ভ এই স্তম্ভকেইটাৰ ওপৰতহে কাম কৰি আহিছিলে আৰু এই স্তম্ভকেইটাৰ মাজত ইম্পৰ্টেণ্টলি চিটিজেন্সৰ যি আমাৰ আমি যি অংশগ্ৰহণ কৰিব পাৰোঁ জেনেৰেল নাগৰিক সকলে এইখিনি হ'ল আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু যি আমাৰ কি ডিমাণ্ড আমাৰ কি বস্তু লাগিব লগা এইখিনিয়ে আমি ক'ব পাৰোঁ চ' এইটো নীতি আয়োগৰ জৰিয়তেহে মানে নিম্ন স্তৰৰ পৰা যি উচ্চ স্তৰৰ গোটেই যি ডিমাণ্ড বা অভাৱ যি এই গোটেই বস্তু নীতি আয়োগৰ জৰিয়তে চেণ্ট্ৰেললৈকে যাব পাৰে আৰু তাৰ এটা কমপ্লিট সমাধান হ'ব পাৰে চ' এইখিনিতে আছিলে নীতি আয়োগৰ কমপ্লিট চ' নেক্সট আমি 10B and 10C যি এইটো চেপ্টাৰৰে হয় বি পাৰ্ট এণ্ড চি পাৰ্ট হ'ল UPSC ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যন এণ্ড ইলেকশ্যন কমিশ্যন এইখিনি আলোচনা কৰিম নেক্সট ডে চ' থেংক ইউ আজি মই এইটো ক্লাছ শেষ কৰিলোঁ নমস্কাৰ